Hey students, আজি start কৰিছোঁ ক্লাছ 12ৰ কম্পিউটাৰ ছায়েন্সৰ বুলিয়েন এলজেব্ৰা নামৰ পাঠটি। এতিয়া আমি বুলিয়েন এলজেব্ৰানো কি হয় অকণমান চাওঁ যে according to George Boole, an investigation of the laws of the thought lead to the development of new system, the algebra of logic, which called Boolean algebra, which to solve relay logic problem, as logic problems are binary decision and Boolean algebra effectively deals with the binary values, thus it is called switching algebra. এতিয়া ইয়াত যিটো কৈছে যে কি কৈছে বাইনেৰী ডিচিশ্যন, ইয়াত যিটো বাইনেৰী ডিচিশ্যনৰ কথা কৈছে, গতিকে আমি কি বাইনেৰী নাম্বাৰৰ কথা পঢ়িব লাগিব। এতিয়া বাইনেৰী নাম্বাৰ ছিষ্টেমত কি হয় আমি তাৰ কথা পাতিম। এতিয়া আমি চাম যে বাইনেৰী নাম্বাৰ ছিষ্টেমত আমি জানো যে কেৱল দুটা কি থাকে, দুটা ডিজিটে থাকে। বাইনেৰী নাম্বাৰ ছিষ্টেমত কেৱল দুটা ডিজিট থাকে, এটা হৈছে 0 আৰু এটা হৈছে 1। এতিয়া এই 0 আৰু 1টোক এই বুলিয়েন এলজেব্ৰাৰ বুল বুলি কোৱা হয়, যাক আমি কি বুল মানে হৈছে ডাটা টাইপ। এতিয়া ডাটা টাইপৰ বিষয়ে আমি পঢ়িম, ঠিক আছে। বুল মানে হৈছে ডাটা টাইপ, বুল মানে হৈছে ডাটা টাইপ। এতিয়া বুল ৱৰ্ডটোৱে ৰিপ্ৰেজেণ্ট কৰিছে 0 আৰু 1। এতিয়া 0 আৰু 1ক আমি বুলিয়েন এলজেব্ৰাত 0ক ফলছ বুলি কয় আৰু 1ক ট্ৰু বুলি কয়। অৰ্থাৎ ইয়াত দুটাই পচিবল ইনপুট বা আউটপুট থাকিব, সেইটো হৈছে ফলছ নাইবা ট্ৰু। সেইটো হৈছে ফলছ নাইবা ট্ৰু। এতিয়া এই ফলছটোক অফ বুলি কয়, অফ, আৰু ট্ৰু 1ক অন বুলি কয়। এতিয়া ইয়াত 0 বা অফ মানে হৈছে এবচেণ্ট অফ ভল্টেজ বা কাৰেণ্ট। এতিয়া ইয়াত 0 বা ফলছ বা অফ মানে হৈছে এবচেঞ্চ অফ কাৰেণ্ট অৰ ভল্টেজ, আৰু ইয়াত 1 ট্ৰু বা অন মানে হৈছে প্ৰেজেঞ্চ অফ কাৰেণ্ট। প্ৰেজেঞ্চ অফ কাৰেণ্ট অৰ ভল্টেজ, ঠিক আছে। এতিয়া এই ফলছ আৰু ট্ৰু, এই ফলছ আৰু ট্ৰুক একেলগে কি বুলি কয়, এই দুইটাকে ট্ৰুথ ভেলু বুলি কয়। এতিয়া ট্ৰুথ ভেলু মানে এই ফলছ আৰু ট্ৰু, এটা কি, এটা হৈছে ষ্টেট। বুলিয়েন এলজেব্ৰাত বা সম্পূৰ্ণ গোটেই কম্পিউটাৰ চাৰ্কিটবোৰত কি থাকে, দুটা ষ্টেটে থাকে, ফলছ আৰু ট্ৰু বা অফ বা অন। এইকেইটা হৈছে ষ্টেট। এই ফলছ আৰু ট্ৰু এই ষ্টেট দুটাই কি হৈছে, এই ষ্টেট দুটাক একেলগে আমি কি বুলি কওঁ জানানে, এই ষ্টেট দুটাক আমি একেলগে কওঁ, এই ষ্টেট দুটাক আমি একেলগে কওঁ ট্ৰুথ ভেলুজ, ট্ৰুথ ভেলুজ, ঠিক আছে। এই ষ্টেট দুটাক আমি একেলগে কওঁ ট্ৰুথ ভেলুজ। এতিয়া ট্ৰুথ ভেলু মানে কি গম পালানে? ট্ৰুথ ভেলুজ মানে হৈছে এই ফলছ আৰু ট্ৰু ষ্টেটটো, এই ফলছ আৰু ট্ৰু ষ্টেটটো। এতিয়া আমি আগবাঢ়িছোঁ বুলিয়েন অপাৰেটৰ্ছ। এতিয়া বুলিয়েন অপাৰেটৰ মানে কি? এতিয়া অপাৰেটৰ মানে হৈছে আমি যেতিয়া কিছুমান ইনপুট ভেলু দিম, কিবা এটা কাম কৰিবলৈ, ছাপ'জ আমি কিছুমান ইনপুট ভেলু দিছোঁ, তাক আমি এই ধৰণে কাম কৰিবলৈ কৈছোঁ। সি যি ধৰণে কামটো কৰিব, সেই কামটো কৰোঁতে সি কামটো কৰিটো আমাক এটা আউটপুট ভেলু দিব, আৰু সেই আউটপুট ভেলুটো পাবলৈ হ'লে আমি কিছুমান অপাৰেটৰ ইউজ কৰোঁ। অপাৰেটৰ মানে সি কামটো হোৱাত হেল্প কৰে। এতিয়া বুলিয়েন অপাৰেটৰ্ছনো কি? এতিয়া বুলিয়েন অপাৰেটৰ্ছত আমি প্ৰথমেই 3টা বেচিক অপাৰেটৰৰ বিষয়ে পঢ়িম, ঠিক আছে। এতিয়া বুলিয়েন অপাৰেটৰ্ছত আমি 3টা বেচিক অপাৰেটৰ, এই মানে যি 3টা লিখিম সেই 3টা হৈছে বুলিয়েন অপাৰেটৰ্ছৰ বেচিক অপাৰেটৰ। এতিয়া বেচিক অপাৰেটৰ, বেচিক অপাৰেটৰ কি কি? এটা হৈছে এণ্ড অপাৰেটৰ,
এটা হৈছে এণ্ড অপাৰেটৰ, 2 নম্বৰটো হৈছে অৰ অপাৰেটৰ, 3 নম্বৰটো হৈছে নট অপাৰেটৰ। এতিয়া এণ্ড অপাৰেটৰনো কি, অৰ অপাৰেটৰনো কি, নট অপাৰেটৰনো কি? এতিয়া এণ্ড অপাৰেটৰ বুলি ক'লেই বুজিব লাগিব যে প্ৰডাক্ট। এণ্ড অপাৰেটৰ বুলি ক'লে আমি বুজিব লাগিব যে ই প্ৰডাক্ট কৰিব লাগে। আৰু অৰ অপাৰেটৰ বুলি ক'লে আমি কি বুজিব লাগিব? এড কৰিব লাগে। ঠিক আছে, এড কৰিব লাগে। আৰু ইয়াত যিটো নট অপাৰেটৰ মানে বুজিব লাগিব যে আমি বস্তু কি কৰিব লাগিব? কমপ্লিমেণ্ট কৰিব লাগিব। যিটো ইনপুট ভেলু দিম সেই ইনপুট ভেলুটো আমি কি কৰিব লাগিব? কমপ্লিমেণ্ট কৰিব লাগিব। এতিয়া প্ৰডাক্টনো কেনেকৈ কৰিম, এডনো কেনেকৈ কৰিম, কমপ্লিমেণ্টনো কেনেকৈ কৰিম, আমি তাৰ বিষয়ে এতিয়া আমি এই অপাৰেটৰকেইটা ইউজ কৰোঁতে যিকেইটা ইনপুট ভেলু দিম সেই ইনপুট ভেলুকেইটা আমি জানো যে বাইনেৰী নাম্বাৰ ছিষ্টেমৰ পৰা আহিব, আৰু সেই দুটাই হৈছে 1 আৰু 0, অৰ্থাৎ ট্ৰু আৰু ফল্ছ। এতিয়া ট্ৰু আৰু ফল্ছ ইনপুট ভেলুকেইটা লৈয়ে আমি এণ্ড অপাৰেটৰ ইউজ কৰিম, অৰ অপাৰেটৰ ইউজ কৰিম, নট অপাৰেটৰ ইউজ কৰিম, আৰু এণ্ড অৰ নট অপাৰেটৰ ইউজ কৰি আমি এটা আউটপুট ভেলু পাম, আৰু সেই আউটপুট ভেলুটো আমি সেই বাইনেৰী নাম্বাৰ ছিষ্টেমতে পাম, সেই ট্ৰু আৰু ফল্ছ, 0 আৰু 1। ঠিক আছে, এতিয়া আমি এইকেইটানো কিদৰে কৰিম আমি ইয়াৰ পাছত শিকিম। এতিয়া শিকাৰ আগতে আমি এটা কথা জানিব লাগিব। ঠিক আছে, এতিয়া 2 টাইপছ অফ বুলিয়ান এক্সপ্ৰেশ্যন আছে। প্ৰথমটো হৈছে টটলজি। 2 টাইপছ অফ বুলিয়ান এক্সপ্ৰেশ্যন আছে। প্ৰথমটো হৈছে টটলজি, 2 নম্বৰটো হৈছে ফেলেচি। এতিয়া টটলজি মানেনো কি? এতিয়া টটলজি মানে হৈছে অলৱেজ ট্ৰু। এতিয়া অলৱেজ ট্ৰু মানেনো কি? এতিয়া যিহেতু ইয়াত অলৱেজ ট্ৰু হ'ব, ট্ৰু ষ্টেটটোৱে কি বুজায়? ট্ৰু ষ্টেটটোৱে আমাক আউটপুট ভেলুটো বা ইনপুট ভেলুটো কি বুজায়? 1 বুজায়। এতিয়া 1 পাবলৈ হ'লে আমি এড কৰিব লাগিব, মাল্টিপ্লাই কৰিবলৈ হ'লেতো নাম্বাৰটোৱে আহিব। কেনেকৈ দেখাম ৰ'বা। এতিয়া টটলজি যিহেতু অলৱেজ ট্ৰু, আমি এড কৰিব লাগিব। এতিয়া এড কৰোঁতে এক্স ধৰি ল'লোঁ এটা ভেৰিয়েবল। ঠিক আছে, এই এক্স ভেৰিয়েবল প্লাছ 1 কৰি দিলোঁ যেনিবা। এতিয়া এক্স যিহেতু এটা ভেৰিয়েবল, এতিয়া এক্স ভেৰিয়েবলটোত ইয়াত কিন্তু কেৱল 2টা পচিবল ইনপুট ভেলুৱে থাকিব, আৰু সেই দুটা হৈছে 0 আৰু 1, অৰ্থাৎ ফল্ছ আৰু ট্ৰু। যিহেতু আমি ইয়াত বাইনেৰী নাম্বাৰ ছিষ্টেমতহে গোটেই কামখিনি কৰি থাকিম, গতিকে এক্স প্লাছ 1 = 1। যিহেতু এইটো অলৱেজ ট্ৰু, গতিকে আমি এই আমাৰ আউটপুট ভেলুটো সদায় 1 আনিবলৈ চাব লাগিব। এতিয়া আউটপুট ভেলুটো সদায় 1 আনিবলৈ চাবলৈ হ'লেতো এক্স নামৰ এতিয়া আউটপুট ভেলুটোতো আমি 1 আনিবলৈ চাবলৈ হ'লে এক্স ভেৰিয়েবলটোৰ ঠাইততো আমি যিকোনো বহাব পাৰোঁ। এতিয়া এক্স ভেলুটোৰ লগত যদি আমি যিকোনো বহাব পাৰোঁ, তাৰ লগত আমি 1 এটা প্লাছ কৰিলে আমি 1 পাম। এক্স ভেৰিয়েবলটো কি হ'ব পাৰে? হয় 1 হ'ব পাৰে, নহয় 0 হ'ব পাৰে। এতিয়া 1ৰ লগত 1 প্লাছ কৰিলেও 1এ পাম। যদি আমি এক্স ভেৰিয়েবলটোত 1 ইনপুট দিওঁ, এতিয়া 1 ইনপুট দিলে কি হ'ব? এক্স ভেৰিয়েবলটোত যদি আমি 1 ইনপুট দিওঁ, তেতিয়া 1 + 1 1 হৈ যাব। 1 + 1 1, 1 + 1 1 কেনেকৈ হ'ল? এতিয়া যিহেতু আমি ইয়াত বাইনেৰী নাম্বাৰ ছিষ্টেমৰ কথা পাতি আছোঁ, গতিকে বাইনেৰী নাম্বাৰ ছিষ্টেমত কেৱলতো 2টা ডিজিটেই আছে, 0 আৰু 1। গতিকে ইয়াত কেৱল 1 + 1 কৰিলে সদায় 1এ আহিব, আৰু 0 + 1 কৰিলেও 1এ আহিব, কাৰণ 0ৰ লগত যিকোনো সংখ্যা যোগ কৰিলে সেই সংখ্যাটোৱে আহে। ঠিক আছে, এতিয়া ইয়াত যদি 1 ইনপুট দিওঁ, 1 প্লাছ হৈ 1 আহিব। এতিয়া প্লাছ মানে কি? এতিয়া প্লাছ মানে হৈছে এড। এতিয়া এড মানে কি? এড মানে হৈছে অৰ অপাৰেটৰ। এই প্লাছটো ইয়াত আমি যিহেতু প্লাছ কৰিছোঁ, প্লাছটো কি অপাৰেটৰ? প্লাছটো হৈছে, অৰ্থাৎ এডটো হৈছে আমাৰ কাৰণে অৰ অপাৰেটৰ। এতিয়া ইয়াত মানে কি কৰিছোঁ আমি? ইয়াত মানে আমি ইউজ কৰিছোঁ অৰ অপাৰেটৰ ইউজ কৰিছোঁ আমি ইয়াত। ঠিক আছে, এতিয়া ফেলেচি যিহেতু অলৱেজ ফল্ছ, আমি মানে কি আউটপুট ভেলুটো 0ত আহিব লাগিব। ফল্ছ মানে কি পাইছিলোঁ আমি? 0। এতিয়া 0 আনিবলৈ হ'লে আমি কি কৰোঁ? আমি 0 আনিবলৈ হ'লে ইয়াত যদি চাওঁ, আমি আকৌ টটলজিলৈ উভতি গৈছোঁ যে ইয়াত যিহেতু ট্ৰু আনিবলৈ চাইছোঁ, ইয়াত আমি কি আনিব চাব লাগিব? ফল্ছ আনিবলৈ চাব লাগিব। এতিয়া আমি আকৌ এই টটলজি ইউজ কৰা এক্সপ্ৰেশ্যনটো ইউজ কৰিব নোৱাৰোঁ। কেলৈ নোৱাৰোঁ? এক্সৰ জেগাত যদি আমি ধৰি ল'লোঁ এই 1টোৰ ঠাইত আমি কি পাতিলোঁ? 0 ইনপুট দিলোঁ।
ঠিক আছে 0 দিলোঁ এতিয়া 0 দিলোঁ এতিয়া যিহেতু এক্স ভেৰিয়েবলটো কি এতিয়া এক্স ভেৰিয়েবলটো ইয়াত যিটো এক্স ভেৰিয়েবল আছে সেই এক্স ভেৰিয়েবলটোত যিহেতু আমি 1 0 যিকোনো ইনপুট দিব পাৰোঁ ইয়াতো 1 দি দিলে 1 আহি যাব ইয়াত যদি আমি এক্স প্লাছ ধৰি ল'লোঁ 0 ইজিকুৱেল টু 1 আনিবলৈ হ'লে ইয়াত যদি 0 দি দিওঁ আউটপুটটোতো 0 আহি যাব তেতিয়াতো এইটো ভুল হৈ যাব যদি আমি ইয়াত 1 দিওঁ তেতিয়াহে হ'ব যিহেতু এক্স এটা ভেৰিয়েবল ত' আমি ইয়াত গম নাপাওঁ কি আহিব ইনপুট ভেলু গতিকে আমি ফেলেচিত কি ইউজ নকৰোঁ অৰ অপাৰেটৰ ইউজ নকৰোঁ ফেলেচিত যিহেতু অলৱেজ ফলছ অৰ্থাৎ আমি এটা ফলছ আউটপুট ভেলু পাব লাগে মানে 0 পাব লাগে গতিকে আমি ইয়াত যদি মাল্টিপ্লাই কৰোঁ এক্স এটা ভেৰিয়েবল ল'লোঁ তাৰ লগত ধৰিলোঁ 0 মাল্টিপ্লাই কৰিলোঁ এতিয়া 0 মাল্টিপ্লাই কৰোঁতে আমাক যিহেতু ফলছ ভেলু লাগে সেইকাৰণে আমি কি কৰিলোঁ ফলছ আউটপুট ভেলু লাগে গতিকে 0 এটা মাল্টিপ্লাই কৰিলোঁ এক্সত জেগাত আমি যিকোনো ভেৰিয়েবল পাওঁ 0 বহালোঁ 0 বহালোঁ 0 লগত মাল্টিপ্লাই কৰিলে আমি 0ই পাম বা 1 বহালোঁ 0 লগত মাল্টিপ্লাই কৰি আমি 0ই পাম ঠিক আছে এতিয়া আমি আৰু এটা এক্সাম্পল লৈছোঁ অলৱেজ ফলছ হোৱা অৰ্থাৎ ফেলেচিৰ ঠিক আছে যদি আমি এক্স ইনটু এক্স বাৰ মানেতো মই কি কোৱা নাই এতিয়া কমপ্লিমেণ্ট বুলি যিটো নট অপাৰেটৰ পঢ়ি আহিছিলোঁ সেই নট অপাৰেটৰটো হৈছে কি সেই নট অপাৰেটৰটো হৈছে আমাৰ কাৰণে এক্স বাৰ অৰ্থাৎ আমি এক্স বাৰ মানে হৈছে আমি যিটো ইনপুট ভেলু দিম ধৰি ল'লোঁ এক্স ভেৰিয়েবলটোত আমি 1 দিলোঁ ইয়াক যেতিয়া আমি কমপ্লিমেণ্ট কৰি দিম নট অপাৰেটৰ ইউজ কৰিম ই হৈ যাব আমাৰ কাৰণে 0 আৰু যদি এক্সটো 0 দিওঁ ই হৈ যাব আমাৰ কাৰণে 1 কি বুজিলা মানে গতিকে আমি কমপ্লিমেণ্ট মানে বুজিলোঁ যদি আমি ইনপুট ভেলুটো 0 দিওঁ সি আহি যাব 1 যদি আমি 1 দিওঁ সি হৈ যাব 0 ঠিক আছে বহুত সহজ 0 ঠিক আছে এতিয়া ইয়াত যদি আমি চাওঁ এক্স ইনটু এক্স কমপ্লিমেণ্ট যদি আমি ইয়াত 1 বহাওঁ ইয়াত আহি যাব 0 হা অৰ্থাৎ ইকুৱেল টু 0ই হ'ব 1 ইনটু 0 0ই হ'ব আৰু যদি আমি ইয়াত 0 বহাওঁ এইটো 1 হৈ যাব 0 ইনটু আৰু যদি আমি ইয়াত 0 বহাওঁ এইটো হৈ যাব 1 আৰু ইকুৱেল টু আমাৰ ওচৰত কি আহিব আউটপুট ভেলুটো 0ই আহিব গতিকে ফেলেচিত আমি কি পালোঁ ধুনীয়াকৈ লিখি দিছোঁ গতিকে ফেলেচিত আমি কি পালোঁ গতিকে ফেলেচিত আমি কি পালোঁ এক্স ইনটু 0 ইজ ইকুৱেল টু 0 যিটো অলৱেজ ফলছ জাষ্ট আমি ইয়াক ফেলেচিত ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু এক্স ইনটু এক্স বাৰ ইজ ইকুৱেল টু 0 যাক আমি ফেলেচিত ৰিপ্ৰেজেণ্ট কৰিছোঁ যিহেতু অলৱেজ ফলছ আউটপুট ভেলু আমাক লাগে গতিকে এতিয়া এইটো হৈ গ'ল ফেলেচিৰ এক্সাম্পল এইটো এটা ফেলেচি এক্সাম্পল আৰু এইটো হৈছে আমাৰ টপলজিৰ এক্সাম্পল এতিয়া আমি আহিছোঁ ট্ৰুথ টেবুল ইয়াত ট্ৰুথ টেবুল নামটোতো প্ৰথম শুনা লাগিছে ট্ৰুথ টেবুলনো কি এতিয়া ট্ৰুথ টেবুল একেবাৰে সাধাৰণ বস্তু এখন টেবুল আৰু ঠিক আছে ট্ৰুথ টেবুল মানে এখন টেবুল বনাব লাগে ইয়াত টেবুল মানে পঢ়া টেবুল বা পঢ়া বেঞ্চৰ সেই টেবুলখন নহয় ইয়াত টেবুল মানে বুজি পাইছে নহয় কিছুমান থাকিব কিছুমান কলম থাকিব তাত আমি কিছুমান ইনপুট দিম সেই ইনপুটবোৰৰ পাছত কিছুমান আউটপুট পাম ঠিক আছে এতিয়া আমি যদি চাওঁ ইয়াত আমি পঢ়ি আহিছিলোঁ অপাৰেটৰকেইটা এই অপাৰেটৰকেইটা আমি কি কৰিম এতিয়া ট্ৰুথ টেবুলৰ থ্ৰুৱেদি আমি বুজাম যে এণ্ড অপাৰেটৰ কি বুজায় অৰ অপাৰেটৰ কি বুজায় নট অপাৰেটৰ কি বুজায় এই তিনিটা বেচিক অপাৰেটৰ দেই এই তিনিটা হৈছে বেচিক অপাৰেটৰ আমি কিছুমান ইউনিভাৰ্চেল অপাৰেটৰ পঢ়িম সেই ইউনিভাৰ্চেল অপাৰেটৰবোৰ নান অপাৰেটৰ হ'ব পাৰে কি হ'ব পাৰে নান অপাৰেটৰ হ'ব আৰু আমি কিছুমান ইউনিভাৰ্চেল অপাৰেটৰ পঢ়িম আৰু সেইবোৰ নান অপাৰেটৰ হ'ব পাৰে বা নৰ অপাৰেটৰ হ'ব পাৰে এই নৰ আৰু নান এই দুটাকে কি বুলি কয় ইউনিভাৰ্চেল অপাৰেটৰ বুলি কয় দুটাই আছে ইউনিভাৰ্চেল অপাৰেটৰ ঠিক আছে এতিয়া আমি আগবাঢ়িছোঁ ট্ৰুথ টেবুল এতিয়া ট্ৰুথ টেবুল মানে কি আমি এখন টেবুল বনাব লাগে কাঠৰ টেবুল নহয় দেই এতিয়া আমি টেবুলখন বনাই লওঁ এতিয়া এক্স প্লাছ ৱাই এতিয়া প্লাছ মানে কি হৈছে এড হৈছে এড মানে কি অৰ অপাৰেটৰ আছিলে এতিয়া আমি ইয়াত যদি চাওঁ
কিহৰ ট্ৰুথ টেবুল বনাব লাগে যে ক্ৰিয়েট এ ট্ৰুথ টেবুল এক্স প্লাছ ৱাই এতিয়া এক্স ইয়াত থকা প্লাছটোৱে কি বুজাইছে এতিয়া ইয়াত থকা প্লাছটোৱে বুজাইছে এড হোৱা আমি জানো যে প্লাছ মানে হৈছে এড হোৱা এতিয়া এড মানে কি আছিলে এড হোৱা মানে কি আছিলে অৰ অপাৰেটৰ ইউজ কৰিছোঁ হা অৰ অপাৰেটৰ এতিয়া অৰ অপাৰেটৰত আমি কি কৰোঁ এড কৰোঁ হা অৰ অপাৰেটৰত কি কৰোঁ আমি এড কৰোঁ এতিয়া এড কৰিবলৈ হ'লে কেনেকৈ এড কৰিম আমি তাকে চাম ডিটেইলত চাম ট্ৰুথ টেবুল বনাম হা এখন টেবুল বনাম ইয়াত টেবুলখন বনাওঁতে যিহেতু ইয়াত কেৱল এক্স আৰু ৱাই ভেৰিয়েবল এতিয়া ভেৰিয়েবলটোত কি আহিব পচিবল ইনপুট ভেলু কি আহিব সেই ইনপুট ভেলু 1 আৰু 0 আহিব কাৰণ আমি 2 আৰু ফল্ছ ষ্টেট দুটাই ইয়াত কেৱল 2 আৰু ফল্ছ ষ্টেট দুটাৰ পৰাই সম্পূৰ্ণ চাৰ্কিট এখন ডিজাইন হয় আমি পাছলৈ কিছুমান এই চেপ্টাৰটোত কিছুমান গেট বনাম হা গেট মানে কি আমি কিছুমান চাৰ্কিট ডিজাইন কৰিম আৰু সেই চাৰ্কিট ডিজাইন কৰোঁতে সুন্দৰকৈ ধুনীয়াকৈ বুজি পাবা এই আমি ঠিক আছে এতিয়া সেই চাৰ্কিট ডিজাইন কৰাৰ আগতে আমি কিছুমান ডিৰাইভেশ্যন কৰিম আৰু সেই ডিৰাইভেশ্যনবোৰ কি কৰিম আমি ট্ৰুথ টেবুলৰ সহায়ত কৰিম হা কমপ্লেক্স ডিৰাইভেশ্যন কৰিম আৰু সেই ডিৰাইভেশ্যনবোৰ আমি কিহৰ সহায়ত কৰিম ট্ৰুথ টেবুল এতিয়া ট্ৰুথ টেবুল আমি প্ৰথম চিম্পল এড অৰ্থাৎ অৰ অপাৰেটৰ ইউজ কৰি আমি বনাই চাওঁ ঠিক আছে এতিয়া ট্ৰুথ টেবুল বনাবলৈ হ'লে যিহেতু এড কৰোঁতে ইয়াত কেৱল দুটা ভেৰিয়েবল আছে এটা হৈছে এক্স আৰু ৱাই এতিয়া আমি এক্স আৰু ৱাইটো এনেকৈ পাতি লওঁ হা এতিয়া আমি এক্স আৰু ৱাইটো এনেকৈ পাতি লওঁ ইয়াত যিহেতু দুটা ভেৰিয়েবল আছে আৰু এডাল আমি আস্তা নিদিম এতিয়া ইয়াত যদি চাওঁ এক্স আৰু ৱাই দুটা ভেৰিয়েবল আছে যেতিয়া আমাক দুটা ভেৰিয়েবল থাকে তেতিয়া আমাৰ ওচৰত পচিবল নাম্বাৰ কেইটা আহিব এতিয়া কথাটো হ'ল যেতিয়া আমাৰ ওচৰত দুটা পচিবল ভেৰিয়েবল থাকিব এক্স আৰু ৱাই এতিয়া এক্স আৰু ৱাই থাকিলে আমাৰ ওচৰত কেইটা পচিবল নাম্বাৰ থাকিব নাম্বাৰ মানে কি 1 2 3 4 5 এতিয়া 1 2 3 4 5টোতো আমি লিখিব নোৱাৰোঁ কাৰণ আমি ইউজ কৰি আছোঁ বাইনেৰী নাম্বাৰ ছিষ্টেম এতিয়া বাইনেৰী নাম্বাৰ ছিষ্টেমটো 0 আৰু 1 থাকে এতিয়া বাইনেৰী নাম্বাৰ ছিষ্টেমটোৰ কাৰণে যদি দুটা ভেৰিয়েবল আহে আমাৰ ওচৰত এটা কি আছে ফৰ্মুলাটো এনেধৰণৰ দেই ফৰ্মুলাটো 2 টু দি পাৱাৰ n এই nটোৱে কি কৰে নাম্বাৰ অফ ভেৰিয়েবল এই nটোৱে ৰিপ্ৰেজেণ্ট কৰে নাম্বাৰ অফ ভেৰিয়েবলছ এতিয়া যিহেতু ইয়াত দুটা ভেৰিয়েবল আছে এক্স আৰু ৱাই মানে ইয়াত পচিবল ভেলু কেইটা হ'ব জানানে 2 টু দি পাৱাৰ 2 হৈ গ'ল নাম্বাৰ অফ ভেৰিয়েবল 2 n মানে হৈছে নাম্বাৰ অফ ভেৰিয়েবল 2 টু দি পাৱাৰ 2 মানে হৈছে 4 অৰ্থাৎ ইয়াত পচিবল নাম্বাৰ কেইটা আহিব 4টা আহিব এতিয়াতো আমি 0 1 2 3 4টা ডিজিট হ'ল কি 4টা নাম্বাৰ হ'ল 0 1 2 3 4টা নাম্বাৰ হয় এতিয়া 4টা নাম্বাৰ আমি কেনেকৈ লিখিম যিহেতু ইয়াত আমি বাইনেৰী ইউজ কৰিব লাগিব বাইনেৰীত কি হয় 0 মানে 0 1 মানে 1 2টো লিখিবলৈ হ'লে আমি কি কওঁ 1 0 3টো লিখিবলৈ হ'লে কি কওঁ আমি 1 1 হা এতিয়া ইয়াকে আমি ইউজ কৰিম ঠিক আছে এতিয়া ইয়াত যিহেতু দুটা ভেৰিয়েবল আছে গতিকে প্ৰথমে কি আহিব 0 0 আহিব মানে ইয়াৰ মিনিংটো 0 0 1 আহিব মানে 1 1 0 আহিব মানে 2 1 1 আহিব মানে কি 3 ইয়াত হৈ গ'ল এটা ইয়াত এতিয়া হৈ গ'ল এটা দুটা তিনিটা 4টা নাম্বাৰ পাই গ'লোঁ 0 1 2 3 এয়া 4টা নাম্বাৰ ঠিক আছে এতিয়া 4টা নাম্বাৰ পাই গ'লোঁ এতিয়া ইয়াত এটা ট্ৰিকো আছে দেই ইয়াত যিটো ফাৰ্ষ্ট ভেৰিয়েবল থাকিব ধৰি ল'লোঁ 3টা পচিবল ভেৰিয়েবল আছে এক্স ৱাই জেড আমি কি কৰিম ট্ৰিক আছে এটা ট্ৰিকটো ধৰি লোৱা এই ফাৰ্ষ্ট ভেৰিয়েবলটোত আমি 0 1 0 1 0 1 0 1 এনেকৈ কেইটাকৈ ৰিপিট হ'ব 0 1 0 1কৈ এনেকৈ ৰিপিট হৈ কেইটা লিখিম আমি 8টা লিখিম 8টাকৈ লিখিম আকৌ কাৰণ ইয়াত নাম্বাৰ অফ ভেৰিয়েবল কেইটা হ'ল 3
2 to the power n কি হ'ল নাম্বাৰ ভেৰিয়েবল 2 to the power 3 মানে কেইটা হৈ গ'ল 8টা হৈ গ'ল 8টা লিখিম আৰু তেনেকৈ এই x ভেৰিয়েবলটোৰ ঠাইত আমি কি কৰিম 0 0 1 1 0 0 1 1 এনেকৈ লিখিম ইয়াত 1 2 1 0 2 এবাৰ এবাৰকৈ ৰিপিট হৈছে ইয়াত দুবাৰ দুবাৰকৈ ৰিপিট হৈছে 3 নম্বৰটোত আকৌ তেনেকৈ চাৰিবাৰকৈ ৰিপিট হ'ব 0 0 0 1 1 1 1 চাৰিবাৰকৈ ৰিপিট হ'ব একদম ইজি এতিয়া আমি কি বনাম এতিয়া x আৰু y এই দুটা ভেৰিয়েবল যিহেতু আমাৰ ওচৰত আছে গতিকে আমি এইখন ট্ৰুথ টেবুল বনাম ঠিক আছে এইখিনি ছেপাৰেট কৰি ল'বা এইখিনি ছেপাৰেট নোট মেইন আনচাৰ এইটো দেই মেইন আনচাৰ এইটো এক্স ৱাই আমাৰ ওচৰত এতিয়া কি হ'ব এক্স প্লাছ ৱাই মানে কি আমি ইয়াত এক্স আৰু ৱাই ভেৰিয়েবলৰ মাজত কি অপাৰেটৰ ইউজ কৰিব লাগিব অৰ অপাৰেটৰ ইউজ কৰিব লাগিব মানে এড কৰিব লাগিব এতিয়া এড কৰোঁতে আমি জানোৱেই 0 প্লাছ 0 কিমান 0 আহিব 0 প্লাছ 1 কিমান 1 আহিব 0 লগত 1 প্লাছ কৰিলেও 1 আহে এতিয়া 1 প্লাছ 0 কিমান আহিব 1 প্লাছ 1 কিমান আহিব 1 আহিব কাৰণ এইটো বাইনেৰী নাম্বাৰ ছিষ্টেম 1 প্লাছ 1 1 আহিব 1 প্লাছ 1 যদি 2 লিখি দিওঁ 2 কেনেকৈ আহিব 2টো এটা হেৰি এতিয়া 2টোনো কেনেকৈ আহিব 2টো এটা বাইনেৰী ওপৰত গুচি যাব 1 আহিব যিটো বাইনেৰী নাম্বাৰ ছিষ্টেম একদম চিম্পল ঠিক আছে এতিয়া আমি আগবাঢ়িছোঁ কি ঠিক আছে ইয়াত লিখি দিছোঁ এইটো ইউজ হৈছে অৰ অপাৰেটৰ অৰ বুলি লিখিছোঁ অৰ অপাৰেটৰ এতিয়া আমি আগবাঢ়িছোঁ এণ্ড অপাৰেটৰ ইউজ কৰিবলৈ এতিয়া আমি ইউজ কৰিম এণ্ড অপাৰেটৰ ট্ৰুথ টেবুল বনাম কিহৰ এণ্ড অপাৰেটৰ যে এণ্ড অপাৰেটৰ এক্স টু ৱাই লগত এক্স ভেৰিয়েবলটো ৱাই ভেৰিয়েবলটোৰ লগত কি হৈ আছে মাল্টিপ্লাই হৈ আছে হা এতিয়া এক্স ভেৰিয়েবলটো এতিয়া আমি ইউজ কৰিম কি অপাৰেটৰ আগতে লিখি দিছোঁ ক্ৰিয়েটেড ট্ৰুথ টেবুল কি ইউজ কৰিম এতিয়া আমি ইয়াত ইউজ কৰিম এণ্ড অপাৰেটৰ এণ্ড অপাৰেটৰ এতিয়া এণ্ড অপাৰেটৰত কি হয় প্ৰডাক্ট হয় তাত এক্স ৱাই এতিয়া আমি এক্স ৱাই কৰোঁতে কি কৰিম আমি জানো আকৌ সেইদৰে যিহেতু ইয়াত দুটা ভেৰিয়েবল আছে আমি দুটা ভেৰিয়েবলে পাতিম পচিবল ভেৰিয়েবল যিহেতু ইয়াত দুটাই আছে দুটাই পাতিম ইয়াত আমি এতিয়া ভাগ কৰি ল'ম ট্ৰুথ টেবুল বুলি যে কৈছে এই যিখন আমি টেবুল পাতিছোঁ ন এই যে আঠপানী যে এখন টেবুল যে পাতিছোঁ যে এই যে ইয়াত যে আমি যে এই যে ইনপুট ভেলু যে দিছোঁ এইবোৰ 0 ইয়াত যে আমি ইনপুট ভেলু যে দিছোঁ 0 0 0 1 1 0 1 1 এইকেইটা হৈছে ইনপুট ভেলু আৰু এই যিকেইটা আমি পাইছোঁ এইকেইটা হৈছে আমাৰ কাৰণে আউটপুট ভেলু আৰু এনেকৈ যিখন আমি কি আৰু এনেকৈ যিখন আমি টেবুল বনাম এইখনকে কোৱা হয় কি ট্ৰুথ টেবুল ঠিক আছে ট্ৰুথ টেবুল এইখনকে কোৱা হয় আমাৰ ট্ৰুথ টেবুল এতিয়া আমি ভালকৈ বক্স এটা বনাই ইয়াত বনাম চাবা দেই বক্সটো এনেকুৱা হৈছে বক্সৰ স্কেলে পাৰিছোঁ ৰ'বা এতিয়া আমি ধুনীয়াকৈ ইয়াত কি বনাই ল'লোঁ এখন টেবুল বনাই ল'লোঁ টেবুলবোৰত আমি কি দিম ইনপুট ভেলু কি দিম আমাৰ ওচৰত পচিবল গতিকে আমাৰ এই টেবুলখন বনাই দিলোঁ এই টেবুলখনত আমাৰ ওচৰত পচিবল ভেৰিয়েবল কি আছে এক্স আৰু ৱাই এতিয়া এক্স আৰু ৱাইত আমি আগৰ টেবুলখনত যিদৰে আমি ইয়াত ৱাই ভেৰিয়েবলটো যেনেকৈ ভৰাইছিলোঁ মই যে টিকটো কৈছিলোঁ ইয়াত কেইটা আহিব প্ৰথম ভেৰিয়েবলটোত কি আহিব 0 1 0 1কৈ ৰিপিট হ'ব আৰু ছেকেণ্ডটোত 0 0 1 1 এনেকৈ ৰিপিট হ'ব আৰু থাৰ্ডটোত 0 0 0 0 চাৰিটা আহিব চাৰিবাৰকৈ ৰিপিট হ'ব এতিয়া এক্স আৰু ৱাই কি কৰিব লাগে মাল্টিপ্লাইড কৰিব লাগে একেবাৰে শাসন 0 লগত 0 মাল্টিপ্লাই কৰিলে 0 0 লগত 1 কৰিলে কি আহিব 0 আহিব 0 লগত 1 আকৌ 1 লগত 0 0 1 1 1 আহিব ঠিক আছে ভেৰি চিম্পল এইখনেই হৈছে আমাৰ কি টেবুল ট্ৰুথ টেবুল একেবাৰে ইজি এইখন আমি কিহৰ ট্ৰুথ টেবুল ইউজ কৰিলোঁ এইখন আমি বনালোঁ এণ্ড অপাৰেটৰ ইউজ কৰি বনালোঁ ট্ৰুথ টেবুল ঠিক আছে এণ্ড অপাৰেটৰ এতিয়া আমি নেক্সট এক্স বাৰ কমপ্লিমেণ্ট এক্স বাৰ মানে কমপ্লিমেণ্ট এতিয়া আমি কি ইউজ কৰিম
এতিয়া আমি ইয়াত ইউজ কৰিম এক্স বাৰ এতিয়া আহিছোঁ ক্ৰিয়েট এ ট্ৰুথ টেবল এতিয়া আহিছোঁ ক্ৰিয়েট এ ট্ৰুথ টেবল কাৰ কি অপাৰেটৰ ইউজ কৰিম এক্স বাৰ মানে হৈছে নট অপাৰেটৰ নট অপাৰেটৰ আৰু এটা কথা ইয়াত যিটো এক্স বাৰ আছে এই এক্স বাৰটোৰ ঠাইত আমি কি পাতিব পাৰোঁ এক্স বাৰটোৰ ঠাইত আমি এক্স ডেছ বুলিও পাতিব পাৰোঁ মানে কি হৈছে এক্স বাৰ বুলি দিলেও নট অপাৰেটৰ বুলিয়ে বুজাব আৰু এক্স ডেছ বুলি দিলেও নট অপাৰেটৰ বুলিয়ে বুজাব ঠিক আছে এতিয়া আমি কি ইউজ কৰিম নট অপাৰেটৰত কি হয় নট অপাৰেটৰত এটা কথা মনত ৰাখিব লাগিব যে নট অপাৰেটৰত অনলি কি হয় ইয়াত এটা কথা মনত ৰাখিব লাগিব যে নট অপাৰেটৰত অনলি ওৱান ইনপুট অৰ্থাৎ আমাৰ ওচৰত ভেৰিয়েবল অকল এটাই থাকিব ক'ত নট অপাৰেটৰ বাকীবোৰত যদি চাওঁ আমি কি হৈছে বাকীবোৰত দুটা ভেৰিয়েবল ইউজ হৈছে আমি তিনিটাও ভেৰিয়েবল ইউজ কৰিব পাৰোঁ মানে কি হৈছে তাত আমাৰ ইনপুট ভেলুবোৰ যিকোনো হ'ব পাৰে ঢেৰ হ'ব পাৰে 2, 3, 4, 5টা ঢেৰ হ'ব পাৰে ইনপুট ভেলু কিন্তু আমি কমপ্লিমেণ্ট কৰোঁতে কমপ্লিমেণ্ট অৰ্থাৎ নট অপাৰেটৰ ইউজ কৰোঁতে আমাৰ ওচৰত কেৱল কেইটা থাকিব অকল এটা ইনপুট ভেলু থাকিব কেৱল এটা ইনপুট ভেলু থাকিব সেই একেদৰে আমি এণ্ড অপাৰেটৰত 1, 2, 3, 4 ডট এটচেট্ৰা আমি কি ইউজ কৰিব পাৰোঁ ইনপুট ভেলু ইউজ কৰিব পাৰোঁ কিন্তু নট অপাৰেটৰত কেৱল আমি এটা ইনপুট ভেলুৱে ইউজ কৰিব পাৰোঁ এতিয়া নট অপাৰেটৰৰ কাৰণে আমি এখন ট্ৰুথ টেবুল বনাওঁ যিহেতু ইয়াত অকল ভেৰিয়েবল এটাই আছে মানে আমাৰ ওচৰত যিহেতু আমাৰ ওচৰত ভেৰিয়েবল এটাই আছে গতিকে 2 to the power n ক্ষেত্ৰত nটো কি হৈ যাব 2 to the power 1 অৰ্থাৎ = 2 মানে আমাৰ ওচৰত পচিবল নাম্বাৰ কেইটা আহিব দুটা আহিব গতিকে আমি ইয়াত কেৱল দুটা ঘৰ পাই দিলেই হ'ব ঠিক আছে এটা আছে দুটা এক্স আৰু এক্স বাৰ বা এক্স আৰু এক্স বাৰ বা ইয়াক আমি এক্স ডেছ বুলি ক'ব পাৰোঁ এতিয়া ইয়াত যিহেতু দুটা ভেৰিয়েবলে গতিকে ইয়াত যিহেতু দুটা নাম্বাৰে আহিব গতিকে আমি 0 আৰু 1 পাতিম এতিয়া 0 বাৰ কৰিলে কমপ্লিমেণ্ট কৰিলে কি হয় মই কৈ আহিছিলোঁ যে 0 কমপ্লিমেণ্ট কৰিলে 1 আহিব 1 কমপ্লিমেণ্ট কৰিলে 0 আহিব একেবাৰে ইজি মানে ইনপুট ভেলুটো যদি 0 হয় অৰ্থাৎ ফলছ হয় আমি আউটপুট ভেলুটো কি পাম আউটপুট ভেলুটো পাম ট্ৰু আৰু যদি ইনপুট ভেলুটো যদি কি হয় আৰু যদি ইনপুট ভেলুটো যদি 1 হয় অৰ্থাৎ যদি ট্ৰু হয় তেতিয়া আমি আউটপুট ভেলুটো কি পাম ফলছ পাম ফলছ হ'লে ট্ৰু পাম ট্ৰু হ'লে ফলছ পাম সেইটোৱে ইজি নট অপাৰেটৰটো ইজি হয় বাকীকেইটাও ইজি ইয়াৰ পাছৰ ক্লাছত আমি কিছুমান কমপ্লেক্স ডিৰাইভেশ্যন ইউজ কৰিম ঠিক আছে কমপ্লেক্স ডিৰাইভেশ্যন ইউজ কৰিম লাইক এক্সাম্পল দি দিছোঁ ধৰি লোৱা এটা ডাঙৰ কমপ্লেক্স এক্সাম্পল দি দিছোঁ এক্স ৱাই জেড বাৰটো ইয়াত জেড বাৰটো কমপ্লিমেণ্ট হৈ আছে আৰু এক্স ৱাই জেড বাৰ এই গোটেইটো কি হৈ আছে এই গোটেইটোত কি অপাৰেটৰ ইউজ হৈছে এণ্ড অপাৰেটৰ যিহেতু ইয়াত কি হৈছে প্ৰডাক্ট হৈছে এতিয়া এইটো শেষ হোৱা নাই ইয়াৰ লগত আমি কি কৰিব লাগিব অৰ অপাৰেটৰ ইউজ কৰিব লাগিব অৰ অপাৰেটৰ ইউজ কৰি এক্স বাৰ ৱাই বাৰ জেড অৰ্থাৎ এক্স ৱাই জেড বাৰ প্লাছ এক্স বাৰ ৱাই বাৰ জেড এইটো ইউজ কৰি আমি ট্ৰুথ টেবুলত বহুৱাব লাগিব আৰু কিনো আউটপুট ভেলু আহে আমি চাব লাগিব এতিয়া যিহেতু ইয়াত তিনিটা ভেৰিয়েবল ইউজ হৈছে মানে ইয়াত পচিবল নাম্বাৰৰ পচিবল ভেলু কি হ'ব 2 to the power n 2 to the power 3 যিহেতু ভেৰিয়েবল ইয়াত তিনিটা আছে = 8 মানে আমাৰ ওচৰত পচিবল নাম্বাৰ কেইটা থাকিব 8টা থাকিব ঠিক আছে আমি নেক্সট ক্লাছত আমি সেইখিনিৰ ওপৰত কি কৰিম ডিছকাছ কৰিম যদি তোমালোকে ক্লাছটো ভাল পালা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে কেনেকুৱা পালা কমেণ্টত জনাবা ঠিক আছে আজিলৈ বাই নেক্সট ক্লাছত লগ পাই আছোঁ